हेलो एवरीवन কি খবৰ আপোনালোকৰ মই কৰ্মনি স্বাগতম জনাইছো মোৰ নতুন আন এটি ব্লগ ভিডিঅলৈ আপোনালোকে চাইছে ৰঙালাও মই সৰু সৰুকে কাটি হোকা দিছো হয় আৰু মই কি হোকা দিছো আপোনালোকক ভিডিঅটোত সকলো দেখাম ৰঙালাওৰে এটা বঢ়িয়া ৰেচিপি বনাম আজি মই আপোনালোকক দেখুৱাবলৈ সকলো ভিডিঅটো শেষলৈ মই দেখাই আছো বন্ধুসকল এয়া চাওক এটো বেসন হয় চাউলৰ গুৰি হয় আৰু ডালি মই ভিজাই থৈ পেষ্ট বনাই ইয়াতে দিছো তাৰ পিছত আপোনাৰ ঘৰত থকা বিভিন্ন ৰকমৰ মছলা যি থাকক মুঠতে গৰম মছলাও দিব পাৰিব আপুনি জিৰাৰ গুড়া হজ তাৰ পিছত ধনিয়াৰ গুড়া জলকীয়া আপুনি তাৰ পিছত আকৌ যি লাগে আকৌ মিট মছলা তো সকলো ধৰণৰ মছলা দি হালধি দিব অকমান জলকীয়াৰ গুড়ি দিব দিয়াৰ পিছত ৰিফাইন অকমান ঢালি দি তাৰ পিছত তাতে আপুনি ৰঙালাও আগতে পিচ পিচকে কাটিব লাগিব আৰু ৰঙালাও পিচ পিচকে কটাৰ পিছত ৰ'দত শুকাবলৈ দি সেই ৰঙালাও কেটা শুকাব দিব লাগিব মানে ৰঙালাওৰ গাত যাতে পানী লাগি নাথাকে যদি বৰষুণৰ বতৰ হয় তেনেহলে আপুনি কিন্তু এখন শুকান সুতি কাপোৰেৰে ভালদৰে ৰঙালাওৰ ওপৰেৰে মুছি মুছি তাৰ পিছত লব নহলে যদি পানী লাগি থাকে তেনেহলে সেই ৰঙালাওত বেসনত লিটি পিটি কৰি দিলে বেসনত তাৰমানে নালাগিব তো আপোনালোকে দেখা পাই আছে মই এখন কাটা চামুচেৰে বেসনত ডুবাই উঠাই তাৰ পিছত মই তেলত ঢালি দি আছো আৰু ফ্ৰাই কৰি আছো আপোনালোকৰ সন্মুখত দেখা পাই আছে মই কেনেকৈ ফ্ৰাই কৰি আছো বন্ধুসকল আৰু এই বেসনত ভজা ৰঙালাওৰ ৰেচিপিটো খাই যি ইমানেই ভাল লাগে আপোনালোকে এদিন প্লিজ খাই চাব মোৰ এই ৰেচিপিটো আৰু যিদিনাখন আপোনালোকে খাব তেতিয়া ক'ব পাৰিব যে নাই বহুত ধুনীয়াকৈ ৰেচিপি মানে শিকালে বাইদেৱে আৰু সঁচাকৈ বহুত ভাল লাগে এনেকৈ আপুনি সকলো বস্তুৱেই মানে বনাই খাব পাৰিব
আপোনালোকে দেখা পালে মই বহুতকেইটা এবাটি বৰা বনাই পেলাইছোঁ। এইটোক বৰা বুলি নকয়, চপ বুলিও কোৱা হয়। তো চাওক আকৌ শেষত মোৰ কেইটুকুৰা মানহে আছে ৰঙালাও, শেষ হৈ আহিলে মোটামুটি। আৰু এই ৰঙালাওৰ আনিছিলে আমাৰ শাশুড়ী মাই, এটা ঘৰৰ পৰা বিধান আনিছিলে যোৱা বছৰ। তাৰে পিছত তাৰে পৰা গুটি আনি আমি গছ বনাই খালোঁ। আজি প্ৰথমটো লাও খাই আছোঁ তাৰে। আৰু মায়ে মোক দিছিলে কেইদিনমান আগতে, মই ফ্ৰিজত থৈ দিছিলোঁ, কিন্তু আধা লাওৱেৰে 3 দিন বৰা খালোঁ। 3 বাতি এনেকৈ এবাতি বুজাই হৈ যায় বনালে, কাৰণ স্লাইজেছকৈ কাটোঁ মই সৰু সৰু পাতলা পাতলাকৈ। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগি কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু মোৰ নতুন নতুন ভিডিঅ'বিলাক চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ